বিভাগ কাম নাই শিক্ষা বিভাগ কাম নাই ছাত্ৰ ছাত্ৰী জীৱনক লৈ হেতালি খেলা সহ্য কৰা উই ওয়ান্ট জাস্টিস শিক্ষামন্ত্ৰী ৰণোজ পেগু মুৰ্দাবাদ শিক্ষামন্ত্ৰী ৰণোজ পেগু মুৰ্দাবাদ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ শিক্ষানুষ্ঠানত পাঠ্যপুথি অনিয়মীয়া হোৱাক লৈ এই প্ৰতিবাদ আচুৰ শীঘ্ৰেই শিক্ষানুষ্ঠানসমূহত পাঠ্যপুথি নিয়মীয়া যোগানৰ দাবীত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী তিনিচুকীয়াতো সৰ্বশিক্ষা সমন্বয় কাৰ্যালয় প্ৰাংগণত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে গৰজি উঠে ৰূপায়ণ কৰা হৈছে আৰু তাৰ পৰিলক্ষত আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থায়ো অসমীয়া মাধ্যমৰ যি পাঠ্যপুথি যোগানত চূড়ান্তভাৱে ব্যৰ্থ হোৱা এইখন অসম চৰকাৰৰ বিৰুদ্ধে আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এটা কথা স্পষ্টকৈ আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই জনাই দিব বিচাৰোঁ যে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে আজি দুমাহ পাঠদান কৰা পাৰ হোৱাৰ পিছতো কিন্তু আজিলৈকে নিয়মীয়াভাৱে তেওঁলোকে পাঠ্যপুথি যোগান ধৰিব নোৱাৰাটো এইখন চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা আৰু যিগৰাকী শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে চূড়ান্ত দম্ভালি মালি তেখেতে কৈছিল যে আমি অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলক আমি যথেষ্ট গুৰুত্ব দিছোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যে এইখন চৰকাৰে অসমীয়া মাধ্যমৰ যিসকল স্কুল এই বিদ্যালয়সমূহক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দি অসমীয়া মাতৃভাষাৰ যিবিলাক ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে সময়ত পাঠ্যপুথি যোগান ধৰিব নোৱাৰাটো চূড়ান্ত ব্যৰ্থতা আৰু আমি এই ব্যৰ্থতাক আমি শিক্ষামন্ত্ৰীগৰাকীক অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি ধিক্কাৰ জনাইছোঁ হত্যা কৰা যি ষড়যন্ত্ৰ লিপ্ত হৈছে আৰু ইতিমধ্যে আমি উপলব্ধি কৰিছোঁ যে এই শিক্ষা ব্যৱস্থাটোক ব্যক্তিগতকৰণ কৰাৰ স্বাৰ্থত চাগে তেওঁলোকে পাঠ্যপুথি যোগানত তেওঁলোক বিফল হৈছে বা তেওঁলোকে ষড়যন্ত্ৰ কৰি দিয়া নাই তেওঁলোকে এই শিক্ষা ব্যৱস্থা অসমৰ শিক্ষা ব্যৱস্থাটো আদানী আৰু আম্বানীৰ হাতত গতাই দিব আচলতে ষড়যন্ত্ৰ কৰিছে যিধৰণে তেওঁলোকে বাকীসমূহ বস্তু গতাই দিছে আৰু এই প্ৰাইভেটাইজেশ্যনৰ নামত তেওঁলোকে যি ব্যক্তিগতকৰণ কৰাৰ স্বাৰ্থত তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে ষড়যন্ত্ৰৰ পৰা তেওঁলোকে আঁতৰি থাকক এই অসমীয়া জাতিৰ আৱেগৰ লগত আৰু অসমীয়া ভাষাৰ মাধ্যমৰ লগত খেলা নকৰিবলৈ আমি স্পষ্টকৈ সকীয়াই দিছোঁ তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।